40 লাখ মহিলাই অতি আগ্ৰহেৰে বাট চাই আছিল 25 তাৰিখলৈ অৰ্থাৎ 25 ছেপ্টেম্বৰলৈকে কিন্তু তেওঁলোকক 25 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনি টকা নিদিওঁ বুলি ঘোষণা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই সেই সন্দৰ্ভত মই মন্তব্য আগবঢ়াইছিলোঁ কিন্তু কেতিয়া টকা দিব সেই সম্পৰ্কে বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ জৰিয়তে কমেন্ট কৰি সুধি আছিল বা আপোনাৰো জানিবলৈ মন গৈছে নিশ্চয় বন্ধু বান্ধৱীসকল এই সম্পৰ্কে মই ভিডিঅ'টোত আলোচনা কৰিম হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়াইছে নে নাই বঢ়োৱা বা আপোনালোকক টকা দিয়াৰ কেতিয়া সম্ভাৱনা আছে সেই সম্পৰ্কে মই জনাম বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব এতিয়া আহকচোন অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় যে অৰুণোদয় আঁচনি দুবাৰকৈ পিছুৱাবলগীয়া হ'ল আপোনালোকক প্ৰথম অৱস্থাত প্ৰদান কৰাৰ কথা আছিল 17 ছেপ্টেম্বৰৰ তাৰিখে কিন্তু 17 ছেপ্টেম্বৰত আপোনালোকক প্ৰদান নকৰিলে কি কাৰণে আপোনালোকক 17 ছেপ্টেম্বৰ তাৰিখে প্ৰদান নকৰিলে টেকনিক্যাল ইস্যুৰ কাৰণে অসম চৰকাৰে আপোনালোকক টকা দিব নোৱাৰিলো বুলি ক'লে আৰু তেওঁলোকে আকৌ পিছত কেতিয়া ডেট দিছিলে সেই সম্পৰ্কে মই আপোনালোকক জনাইছিলোৱে তেওঁলোকে আপোনালোকক ডেট দিছিলে 25 ছেপ্টেম্বৰ তাৰিখে কিন্তু 25 ছেপ্টেম্বৰ তাৰিখেও আপোনালোকক টকা নিদিওঁ বুলি ঘোষণা কৰিছিল অলৰেডি তেওঁলোকে কৈছিলে যে এখন কেবিনেট বৈঠক হৈছিল সেই কেবিনেট বৈঠকৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য আগবঢ়াইছিল সেই মন্তব্য মই আপোনালোকক দেখাইছিলোঁ তেওঁ কৈছিল যে যিহেতু জুবিন গাৰ্গ মৃত্যু হোৱাৰ পাছত যিখিনি কামকাজ চলে সেই কামকাজ চলাৰ পিছতে যিখিনি অৰুণোদয় মিটিঙেই হওক বা যিখিনি মিটিং আছিলে তেওঁ সেই মিটিংখিনি পাছলৈ দিলে এতিয়া তেওঁলোকে কেতিয়াকৈ সেই মিটিং কৰিব বা তেওঁলোকে আপোনালোকৰ একাউণ্টত কেতিয়াকৈ টকাখিনি সোমোৱাব সেই সম্পৰ্কে নতুনকৈ আলাপ আলোচনা কৰিম বুলি কৈছিল এতিয়া বহুতো বন্ধু বান্ধৱীৰ বহুতো অৰুণোদয় আঁচনি হিতাধিকাৰীৰ কনফিউজন হৈ আছে তেওঁলোকে টকাখিনি সঁচাকৈ লাভ কৰিবনে নকৰে এতিয়া বন্ধু বান্ধৱীসকল মই আপোনালোকক জনাই আছোঁ নিশ্চয় আপোনালোকে নিশ্চিত থাকক আপোনালোকে অৰুণোদয় আঁচনি টকা নিশ্চয় লাভ কৰিব যদিহে আপোনাৰ লিষ্টত নাম আছে আপোনাৰ যদি একাউণ্টত 1 rupees ক্ৰেডিট হৈছে আপোনালৈ যদি মুখ্যমন্ত্ৰীৰ চিঠি আহিছে নিশ্চয় আপুনি লাভ কৰিব আপোনালোকে নিশ্চয় গম পায় আমাৰ মাজৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়া নাই অৰ্থাৎ তেওঁ পৰলোকপ্ৰাপ্তি হৈছে সেইবাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কেইদিন অসমত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ বাবে তেওঁ পাছলৈ দিছে কিন্তু কেতিয়াকৈ দিছে সেই সম্পৰ্কে বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ জৰিয়তে সুধি আছিল বন্ধু বান্ধৱীসকল কেবিনেট বৈঠকৰ পাছতে এখন সংবাদমেল অনুষ্ঠিত হৈছিল সেই সংবাদমেলত স্পষ্টকৈ জনাইছিল যে তেওঁ 25 তাৰিখে অৰ্থাৎ যিখিনি মিটিং আছে কাৰ্যসূচী আছে সেই কাৰ্যসূচীখিনি পাছলৈ দিছে আকৌ নতুনকৈ শিডিউল বনাব লাগিব বুলি কৈছে এতিয়া নতুনকৈ শিডিউল কেতিয়াকৈ বনাব সেই সম্পৰ্কে এতিয়ালৈকে কোনো ধৰণৰ নোটিছ জাৰি কৰা নাই আৰু সোশ্যাল মিডিয়াতো কোনো ধৰণৰ নোটিছ অহা নাই যেতিয়া নোটিছ আহিব মই মোৰ ইউটিউব চেনেলতে আপোনালোকৰ বাবে দিম নতুন আপডেটসমূহ আপোনালোকক দি থাকোঁ আপোনালোকে নিশ্চয় গম পায় বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ জৰিয়তে কমেন্ট কৰি সোধাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ এতিয়া বন্ধু বান্ধৱীসকল মই স্পষ্টকৈ জনাই দিছোঁ যে আপোনালোকক কেতিয়াকৈ প্ৰদান কৰিব সেই সম্পৰ্কে অসম চৰকাৰেই হওক হিমন্ত বিশ্ব শৰ্মাই হওক অৰুণোদয় ক্ষেত্ৰত কোনো ধৰণৰ নতুনকৈ তাৰিখ ঘোষণা কৰা নাই অৰ্থাৎ আপোনালোকৰ যি 25 তাৰিখটো আছিল 25 তাৰিখটো পিছলৈ হটাইছে বুলি সিদ্ধান্ত লোৱা হৈছে আপুনি নিশ্চয় জানে হয়তো হিমন্ত বিশ্ব শৰ্মাই 2 এদিনতে হলেও আপোনালোকক আকৌ নতুনকৈ নোটিছ জাৰি কৰিব কেতিয়াকৈ আপোনালোকক টকা দিব এতিয়া মই ক'ব বিচাৰো বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো পূজাৰ আগে টকা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে আগন্তুক যিহেতু পূজা আহি আছে আপোনালোকে নিশ্চয় গম পায় সেই দুৰ্গা পূজাৰ আগে আপোনালোকে টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে এতিয়া বন্ধু বান্ধৱীসকল আপুনি যদি নতুনকৈ আমাৰ ইউটিউব চেনেলটোত ভিজিট কৰিছে নতুন তথ্য জানিবৰ বাবে বা আমাৰ ভিডিঅ'সমূহ
পোনপ্ৰথমে লাভ কৰিবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া বন্ধু বান্ধৱীসকল আপুনি যদি চাব বিচাৰে হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল আপুনি ভিডিঅ' মই দিয়া আছে আপুনি তাতো চাই ল'ব পাৰিব বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আপোনালোকক স্পষ্টকৈ জনালোঁ 25 তাৰিখে নিদিয়ে নতুনকৈ দিন সিদ্ধান্ত কৰা নাই যেতিয়াই সিদ্ধান্ত কৰিব মই আপোনালোকক জনাম আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ